আজি ঘৰত আহিছোঁ আৰু এইফালে আমাৰ ডিম্পি বনাই আছে পনীৰ। ঘৰত আহিছোঁ আৰু মই বনাই আছোঁ পৰ্ক। বলকচোন আমাৰ মাটিৰ পাকঘৰটোত বনাই আছোঁ, আগৰ ঘৰটোত দেখাই আছোঁ বলক। আৰু এইফালে গৈ আমাৰ আগৰ পুৰণা পাকঘৰটো এই পৰ্ক পূৰা 1.5 কেজি দেখিছেনে, অকণমান বইল কৰি লৈছোঁ। এতিয়া বইল কৰি আছোঁ আৰু এইখিনি বেছিকৈ আনিছোঁ অকণমান, যিহেতু মানুহ বহুত আৰু অকণমান ভাজি খাম। প্ৰথমতে অলপ ভাজি খামেই ন, তাৰপিছত এইখিনি বাকীখিনি বাৰু বাঁহগাজৰে বনাম। আমি মাৰ ঘৰত থাকিলে মা আকৌ গেছত মাছ মাংস বনাব নিদিয়ে বা যিকোনো আঞ্জা মায়ে জুইত বনাব দিয়ে, গতিকে জুইতে বনাব লৈছোঁ। আৰু মই তেল দি কেতিয়াও গাহৰি নবনাওঁ। ফাৰ্ষ্ট মই গাহৰিৰ তেলখিনিৰে তেল উলিয়াম, তাৰপিছতে কাৰীখন বনাম। আৰু এয়া দেখিছেনে, গাহৰিৰ এয়া যিখিনি চৰ্বি বা তেল আছে সেইখিনি মই ভাজি আছোঁ, আৰু ভাজি থকাৰ পিছত ইমান ধুনীয়াকৈ তেলখিনি ওলাইছে। আৰু এয়া মোৰ ফাইনেল আঞ্জা ৰেডি হৈ গ'ল। ধুনীয়াকৈ একদম বাঁহগাজেৰে বনাইছোঁ, খুব চেণ্টটো যে ইমান ধুনীয়া হয় বাঁহগাজৰ। আৰু আমাৰ এয়া চাওক হোমত কি চলি আছে, দেখিছেনে খেলা ধূলা কেনেকুৱা কৰি আছে। চামথিং বিগ বাইট ইয়া স্মল বাইট, বিগ ইয়া স্মল বাইট, বিগ বাইট। পাহি কাম কাম ভিডিঅ'টো মনত পৰিলা, গাহৰি মাংস দি ভাত। আৰু এয়া খাবলৈ দিছোঁ আমাৰ জোৱাই, সৰু জোৱাই ৰাজা, ডিম্পি, শান্তা। গাহৰি মাংস দি ভাত খোৱাটো ভিডিঅ'ই নহয়, আচলতে ভিডিঅ'টো মই আগতে কৰিব লাগিছিল, কিন্তু মই সিহঁতে একদম খোৱাৰ এণ্ডিঙতহে কৰিব আহিছোঁ, গতিকে সিহঁতে অলপ লাজ কৰিছে, তথাপি হৈ গ'ল আৰু।